22 তাৰিখে মাজবাটত এটা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে পোহৰলৈ আহিছে। এই ঘটনাটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰীয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু যি এই নাৰকীয় কাণ্ড সংঘটিত কৰিলে নৰপিশাচ কেইটাক ইতিমধ্যে আমি গম পাইছোঁ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে এই নৰপিশাচ কেইটাক ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে অনতি বিলম্বে ফাঁসিৰ ব্যৱস্থা কৰিব লাগে, প্ৰয়োজনত ৰাজহুৱা স্থানত ফাঁসি দিব লাগে, যাতে এই নৰপিশাচ কেইটাই কোনো ধৰণৰ বাচি যাব নোৱাৰে আৰু এনেকুৱা ধৰণৰ কাণ্ড আৰু যাতে কোনেও অসমত কৰিবলৈ সাহস নাপায়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি পুনৰবাৰ কৈছোঁ, প্ৰয়োজনত ৰাজহুৱাভাৱে তেওঁলোকক ফাঁসি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আমি ভুক্তভোগী পৰিয়ালৰ লগত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, অসমবাসী ৰাইজ, অসমৰ সংখ্যালঘু সমাজ সকলোৱে আছে, সকলোৱে থাকিব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে এই দোষীসকলে যাতে হাৰি নাযায়, এই দোষীসকলে যাতে ফাঁসি কাঠত ওলমে, তাৰ কাৰণে ঐক্যবদ্ধভাৱে এই আসামীসকলৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হৈ তেওঁলোকক শাস্তিৰ দাবী উত্থাপন কৰিব লাগে। মই পুনৰবাৰ এই ঘটনাটোক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যক্ষ হস্তক্ষেপ কৰি এই নাৰকীয় ঘটনা সংঘটিত কৰা নৰপিশাচ কেইটাক মুক্ত আকাশৰ তলত আনি ফাঁসিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই আহ্বান আমি ৰাখিছোঁ। আমি সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যিসকল নৰপিশাচ, যিসকল বদমাছ, তেওঁলোকৰ কোনো জাতি ধৰ্ম নাই, তেওঁলোকে বদমাছে হয়, তেওঁলোকে বেয়া মানুহে হয়। গতিকে বেয়া মানুহক আমি সকলোৱে ঘৃণা কৰিব লাগে, সকলোৱে তেওঁলোকক শাস্তিৰ দাবী উত্থাপন কৰিব লাগে। ইয়াত কোনো ধৰণৰ বেলেগ ইছ্যু আনিব নালাগে। গতিকে আমি স্পষ্টভাৱে আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আমি দোষীসকলক কেনেকৈ ফাঁসি কাঠত ওলমাব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সকলোৱে আগভাগ ল'ব লাগে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, ঘটনাটোৰ ডাইৰেক্ট প্ৰত্যক্ষ হস্তক্ষেপ কৰি এই নৰপিশাচ কেইটাক এনেকুৱা এটা শাস্তি দিয়ক, যি শাস্তি অসমৰ ইতিহাসত লিপিবদ্ধ হৈ থাকক আৰু কোনো নৰপিশাচে, কোনো মানুহে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰাৰ সাহস গোটাব নোৱাৰে। 22 তাৰিখে মাজবাটত এটা দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে পোহৰলৈ আহিছে। এই ঘটনাটোক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰীয়ে তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু যি এই নাৰকীয় কাণ্ড সংঘটিত কৰিলে নৰপিশাচ কেইটাক ইতিমধ্যে আমি গম পাইছোঁ, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে এই নৰপিশাচ কেইটাক ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে অনতি বিলম্বে ফাঁসিৰ ব্যৱস্থা কৰিব লাগে, প্ৰয়োজনত ৰাজহুৱা স্থানত ফাঁসি দিব লাগে, যাতে এই নৰপিশাচ কেইটাই কোনো ধৰণৰ বাচি যাব নোৱাৰে আৰু এনেকুৱা ধৰণৰ কাণ্ড আৰু যাতে কোনেও অসমত কৰিবলৈ সাহস নাপায়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি পুনৰবাৰ কৈছোঁ, প্ৰয়োজনত ৰাজহুৱাভাৱে তেওঁলোকক ফাঁসি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে আমি ভুক্তভোগী পৰিয়ালৰ লগত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন, অসমবাসী ৰাইজ, অসমৰ সংখ্যালঘু সমাজ সকলোৱে আছে, সকলোৱে থাকিব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যে এই দোষীসকলে যাতে হাৰি নাযায়, এই দোষীসকলে যাতে ফাঁসি কাঠত ওলমে, তাৰ কাৰণে ঐক্যবদ্ধভাৱে এই আসামীসকলৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হৈ তেওঁলোকক শাস্তিৰ দাবী উত্থাপন কৰিব লাগে। মই পুনৰবাৰ এই ঘটনাটোক তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰত্যক্ষ হস্তক্ষেপ কৰি এই নাৰকীয় ঘটনা সংঘটিত কৰা নৰপিশাচ কেইটাক মুক্ত আকাশৰ তলত আনি ফাঁসিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, এই আহ্বান আমি ৰাখিছোঁ। আমি সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ যে যিসকল নৰপিশাচ, যিসকল বদমাছ, তেওঁলোকৰ কোনো জাতি ধৰ্ম নাই, তেওঁলোকে বদমাছে হয়, তেওঁলোকে বেয়া মানুহে হয়। গতিকে বেয়া মানুহক আমি সকলোৱে ঘৃণা কৰিব লাগে, সকলোৱে তেওঁলোকক শাস্তিৰ দাবী উত্থাপন কৰিব লাগে। ইয়াত কোনো ধৰণৰ বেলেগ ইছ্যু আনিব নালাগে। গতিকে আমি স্পষ্টভাৱে আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৱে আমি শান্তি সম্প্ৰীতি বজাই ৰাখি আমি দোষীসকলক কেনেকৈ ফাঁসি কাঠত ওলমাব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে সকলোৱে আগভাগ ল'ব লাগে। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিনম্ৰতাৰে আহ্বান জনাইছোঁ, ঘটনাটোৰ ডাইৰেক্ট প্ৰত্যক্ষ হস্তক্ষেপ কৰি এই নৰপিশাচ কেইটাক এনেকুৱা এটা শাস্তি দিয়ক, যি শাস্তি অসমৰ ইতিহাসত লিপিবদ্ধ হৈ থাকক আৰু কোনো নৰপিশাচে, কোনো মানুহে এনেকুৱা ধৰণৰ কাণ্ড সংঘটিত কৰাৰ সাহস গোটাব নোৱাৰে।